গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আজিৰ অন্য এটা ভ্লগলৈ। আজি হ'ল 20 তাৰিখ আৰু ডে 9 মিনি ব্লগ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ চাব পাৰিছে ঘৰচিৰিকা। তো আজিকালি ঘৰচিৰিকা এই পক্ষীটো প্ৰায় দেখাই নাযায় ক'তেও, মানে বহুত কম। আগত বহুত খেৰৰ ঘৰ আছিল, তেতিয়া বহুত আছিল, মানে প্ৰত্যেকৰ ঘৰতে ঘৰচিৰিকাই বাহ লৈছিল। এতিয়া খেৰৰ ঘৰ নাইকিয়া হৈ গৈছে আৰু চাব পাৰিছে ঘৰচিৰিকা নোহোৱা হৈ গৈছে। আৰু ইয়াতে মই বহি আছোঁ, তিনিটা ঘৰচিৰিকা আহি কেনে মানে খাই আছে ধান, আৰু সেই তিনিটা পাৰ চৰাই চাব পাৰিছে। এইবিলাক যে খিৰা আছে, গছপুলি লগাইছে, এইবিলাক চব নাহৰৰ পুলি লগাইছে দুয়ো কাষে ৰাস্তাটোৰ। তো এইটো হ'ল কাছাৰপাৰাৰ মানে বঙাইগাঁওটো যিটো শালবাৰী ৰোড হয়, এইটো ৰোডৰ মানে দুয়ো কাষে এনেকৈ লগাইছে, ধুনীয়া লাগিছে। যেতিয়া এইবিলাক হ'ব নাহৰৰ পুলিবিলাক, কি ধুনীয়া লাগিব ৰাস্তাটো। তো সকলোকে মই অনুৰোধ জনাইছোঁ, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, মানে গৰু ছাগলী অলপ মানে নষ্ট যাতে কৰিব নাপায়, সেইখিনি ধ্যান ৰাখিব আপোনালোকে সকলোৱে। আৰু ময়ো চেষ্টা কৰিম ধ্যান ৰাখিবৰ কাৰণে, কাৰণ গৰু ছাগলী এনেকৈ আহি কিনে নষ্ট যাতে নকৰে। চাব পাৰিছে, তো খেদি দিব। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কিনে জনাব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা জেগাৰ সৈতে লগ পাম। টিল দেন টাটা, বাই বাই।